গুৱাহাটীৰ গীতানগৰৰ চিপানী কমপ্লেক্সৰ ঘটনাত বৰ্তমানলৈকে 6জনক আটক কৰিছে আৰক্ষীয়ে। কিছু সময় পূৰ্বে সেই চিপানী কমপ্লেক্সৰ সভাপতি আৰু সম্পাদককো আৰক্ষীয়ে আটক কৰিছে, তেওঁলোকক জেৰা কৰিছে। কালিৰ দিনটোত এটা ভয়ংকৰ ঘটনা সংঘটিত হ'ল এই চিপানী কমপ্লেক্সত। ওপৰৰ পৰা এটা ইটা পৰি, যিহেতু এই চিপানী কমপ্লেক্সৰ নতুন নিৰ্মাণৰ কাম চলি আছিল, পুনৰ নিৰ্মাণৰ কাম চলি আছিল, সেই সময়তেই ওপৰৰ পৰা এটা ইটা পৰি এগৰাকী কণমানিৰ মৃত্যু হৈছিল। তাৰপিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল। বিগত 20 ঘণ্টা আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল, কিন্তু আজিৰ দিনটোত সেই চিপানী কমপ্লেক্সৰ সন্মুখত তীব্ৰ প্ৰতিবাদ হয় আৰু প্ৰতিবাদকাৰীসকলে ঘটনাৰ উচিত তদন্ত বিচাৰে, ন্যায় বিচাৰে, কাৰ বাবে এই ঘটনা সংঘটিত হ'ল। আৰু অভিযোগ উত্থাপন হৈছে কোনো ধৰণৰ নিৰাপত্তা নথকাকৈ তাত পুনৰ নিৰ্মাণৰ কাম কৰা হৈছিল, কোনো ধৰণৰ সুৰক্ষা নোহোৱাকৈ তাত পুনৰ নিৰ্মাণৰ কাম চলি থকা হৈছিল। কেনেকৈ চলিবলৈ পালে? কাৰণ অট্টালিকাসমূহৰ পুনৰ নিৰ্মাণৰ কাম চলি থকাৰ সময়ত তাত সুৰক্ষা থকাটো অতি জৰুৰী বা সেইটো বাধ্যতামূলক, কিন্তু সেইবোৰ তাত হোৱা নাছিল, যাৰ বাবে ইতিমধ্যেই আজি কিছু সময় পূৰ্বে সেই চিপানী কমপ্লেক্সটোৰ সভাপতি আৰু সম্পাদকক আটক কৰিছে, জেৰা চলাই থকা হৈছে আৰু দোষীৰ কঠোৰৰ পৰা কঠোৰ শাস্তিৰ দাবী কৰিছে স্থানীয় ৰাইজে।